আমাৰ নিচিনা সাহসেৰে অপজিশ্যন কৰি কেতিয়াবা দেখক শাসনত আছেতো। ইলেকশ্যনৰ ভোট অফ কণ্টাক্ট শেষ হোৱাৰ পিছত যিজনৰ গোটেই প্ৰৰোচনাত গোটেই ঘটনাটো হৈছে তেওঁৰ লগত হোৱাটছআপ কল কৰি ভিডিঅ' কল কৰি তেওঁৰ লগত কথা পতাৰ ৰেকৰ্ড সকলোৰে তাতে আছে। গতিকে সেই মানুহখিনিৰ লগত এটা সম্বন্ধ তেওঁ ৰাখি ভাল। মই স্পীকাৰ ডাঙৰীয়াক ইলেকশ্যনৰ সময়ত বাই ইলেকশ্যনৰ সময়ত কথাখিনি জনাওঁতে স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ৰাজ্য চৰকাৰকো জনাইছিল, তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো জনাইছিল। সেইটো ৰেকৰ্ড মোৰ তাত আছে, মই আপোনালোকক দি দিম। যোৱাকালি মই কৈছিলোঁ যে মই এজাহাৰ নিদিওঁ, কাৰণ ইয়াৰ SP আপোনাৰ ডাইৰেক্টলি ইনভলভ। ইয়াৰ OC-জন তেওঁক পুৰস্কৃত কৰা হৈছে, তেওঁ জোনমণি ৰাভাৰ কেছত তেওঁক ইয়াৰ পৰা বদলি কৰা হৈছিল, শাস্তিমূলক বদলি। কিন্তু তেওঁক আমাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ বিভিন্ন ৰেগিং আদিত বাই ইলেকশ্যনত তেওঁ সহায় কৰিলে। আৰু যোৱাকালিতো ডেক তেওঁৰ ফোনৰ পৰাই গোটেইখিনি আপোনাৰ ধাৰাবাহিক আপোনাৰ বিৱৰণ দি আছে। প্ৰথমে মই SP ডাঙৰীয়াক জনালোঁ মোৰ ফোনটো তেওঁ ব্লক কৰি থৈছে, মই এজন সাংসদ। গতিকে মই মোৰ ল'ৰাৰ ফোনৰ পৰা তেওঁক কৰিলোঁ যে মই বৈধভাৱে অনুমতি লোৱা মিটিংখনলৈ গৈ আছোঁ। সেই মিটিংখনলৈ মই গৈ থকা অৱস্থাত তেওঁ ক'লে যে মই OC-ক কৈছোঁ, OC আপোনাক মিটিঙলৈকে লৈ যাব। সেইমতে মই OC-ক মই ফোন কৰিলোঁ প্ৰায় 4:23 বজাত। মোৰ ফোনটো চাওঁ, মই দেখাই দিওঁ। 4:23 বজাত মই তেওঁক ফোন কৰিলোঁ। তেওঁ ক'লে যে মই ঠিক ৰূপহী তিনিআলিত আছোঁ, আপুনি আহক, ইয়াৰ পৰা আমি লৈ যাম। যি ৰূপহী তিনিআলিত মই গৈ পেলাই যেতিয়া পাওঁ, তেওঁ কয় যে মই ৰূপহী তিনিআলিত থকা নাই, মই আৰু আগুৱাই পেলাই আছোঁ। অৰ্থাৎ যিখিনি ল'ৰাই আক্ৰমণ কৰিব বুলি আমি জানিছিলোঁ বা তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি আমি মিটিঙলৈ গৈ আছিলোঁ, তেওঁ সেই ল'ৰাখিনিৰ লগত কথা পাতি তাৰ ৰাতি দূৰত গৈ পেলাই পিছত আছে। তেওঁ ভবা নাছিল যে মই কালি জীৱনতে তাত যাম, আৰু সেইকাৰণে আৰামত তেওঁ ৰখি আছিল। যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মই এখন স্কুটিত গৈ তাত ওলালোঁ, তেওঁ হতভম্ব হৈ তেতিয়াহে ধমাধম গাড়ীত উঠি পেলাই সেই অঞ্চলতে আপোনাৰ আধা ঘণ্টা ধৰি তাত আপোনাৰ মুখ কৰি আছে। ওচৰতে তেওঁ দেখি আছে, তেওঁ কিন্তু তাৰ পৰা অহা নাই। ইচ্ছা কৰি তেওঁ গোটেই তদন্ত ঘটনাটোৰ লগত জড়িত। গতিকে এটা ইনকুৱাৰী যে কৈ আছে, ইনকুৱাৰী অন্য কৰিব নালাগে। মই তেখেতক 2:23 প্ৰথমে জনাইছিলোঁ। 2:23 মই OC-ক জনাইছিলোঁ দুবাৰকৈ। 2:23 মই তেওঁৰ লগত কথা পাতিছিলোঁ, আৰু ঠিক SP ডাঙৰীয়াৰ লগতো আমি কথা পাতিছিলোঁ। SP ডাঙৰীয়াৰ লগত মোৰ ফোনটো আপোনাৰ নধৰাৰ কাৰণে মোৰ ল'ৰাটোৰ ফোনত মই কথা পাতিবলগীয়া হৈছিল। সেইটো আছিলে তেওঁৰ সময়টো ঠিক 2টা বাজিবলৈ এইটো SP নগাৰ লগত 147। তেওঁলোকে ধাৰা বিৱৰণী দি এই লোকসকলক, যিসকল কুখ্যাত ডকাইত বিজেপিত কেইদিনমানৰ আগত আনুষ্ঠানিকভাৱে জইন কৰিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে সেইকেইটাক গভাই আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে, বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে। তেওঁ ভাবিছে দুটা কথা, যে ৰকিবুল হুছেইন ভয় খাই ঘৰত সোমাই যাওক, মই বৈতৰণি পাৰ হ'ব পাৰিম। কংগ্ৰেছ এনেদৰে ভয় খাই যাব, ৰাইজ ভয় খাই যাব। এতিয়া মই সিদ্ধান্ত ল'ব লাগিব যে মই ভয় খাই ঘৰত সোমাই যাম নে মই ৰাইজৰ পক্ষত থাকিম। মই সিদ্ধান্ত লৈছোঁ যে যিদিনালৈকে শেষ নিষ্ঠা থাকিব, উশাহ নিশাহ ল'ব পাৰিম, সেই দিনলৈকে মই বিশেষকৈ মোৰ অতি মৰমৰ চামগুৰিবাসী ৰাইজ, যিসকলে মোক ৰাজনৈতিকভাৱে তুলি তালি কেইবাবাৰো বিধায়ক কৰিছে, মন্ত্ৰী হৈছোঁ মই, আৰু সামগ্ৰিকভাৱে ৰাইজৰ ওচৰত, ধুবুৰী ৰাইজেই নহয়, ধুবুৰী ৰাইজৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে আজি আপোনালোকে চাব যে কালি যদি ফেচবুক চাই, মোক নামনি অসমতকৈ উজনি মানুহে বেছি আপোনাৰ সহানুভূতি দেখাইছে যে এনেধৰণৰ জংঘল, আমি বিজেপিৰ সমৰ্থক, কিন্তু আজি আমি এই কথাবিলাক দুখ পাইছোঁ। এনেধৰণৰ বৰ্বৰ আমাৰ অত্যাচাৰী শাসন জংঘল ৰাইজ আমি কেতিয়াও আমি কাম্য নহয়। তেওঁ কৈছে, যেতিয়া প্ৰশ্ন কৰে কোনোবাই যে তেওঁ বোলে বগা কাপোৰ, কোলা কাপোৰ নিপিন্ধি কি বগা কাপোৰ পিন্ধিব নেকি? এজন মুখ্যমন্ত্ৰী তেওঁ নট ডিজাৰ্ভ টু বি এ চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁৰ অধিকাৰেই নাই। গতিকে মই গৃহমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছোঁ।
ইমিডিয়েটলি SP জনক ছাছপেণ্ড বা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কিছু ডাইৰেক্টলি ইনভলভ পুৰস্কৃত কৰিছে আৰু OC-টো আপোনাৰ ডিছমিছ কৰিব লাগে কাৰণ তেওঁৰ জন্মনিৰ অভাৱ আদি কৰি তেওঁ এনেধৰণৰ কুকাৰ্যত তেওঁ জড়িত গতিকে আমি এই ক্ষেত্ৰত মই আজি যোৰহাটলৈ যাম যোৰহাটৰ পৰা আহি পেলাই বোধহয় মই আজি যিখন এজাহাৰ মই দিবলৈ খোজা নাছিলো মই স্পীকাৰক যিখন দিম সেইখনৰো মই পুৰা দি আছিলো কাৰণ স্পীকাৰে এজাহাৰত যিখিনি আছে মই কেইবাজনৰো কৰিছো মই প্ৰায় আপোনাৰ প্ৰায় মই 22 জনৰ নাম কৰিছো আৰুতো বহুত আছিলে কিন্তু মই 22 জনৰ নাম কৰিছো আৰু তাৰ বহুতো আছে তেওঁলোকক এইখিনি কৰি পেলাই মই লাভ নাই সেইকাৰণে মই কৰিব খোজা নাছিলো কাৰণ এই SPক বহুত আপোনাৰ এজাহাৰ দিছো কিন্তু মোক দিল্লীৰ পৰাও ক'লে যে এজাহাৰখন দি ৰেকৰ্ডটো ৰাখ সদায় দিন নাযায় আমি এই পাতবিলাক ওলোটাই চাম আজিৰ তাৰিখটো কেৱল মনত ৰাখিবা মই ডায়েৰীত গৈ কথাবিলাক লিখি ৰাখিম এইখন পেষ্ট কৰি ৰাখিম এটা এটাকৈ ইয়াৰ আমি বিচাৰ নিশ্চয় ৰাইজে ল'ব সদায় এনেকুৱা দিন নাযায় অত্যাচাৰী শাসকৰ উৰ পৰিব আৰু এইবিলাকৰ শাসনত আমি আজি উৰ পৰাটো আজি আপোনাৰ একেবাৰে দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ উমান পায় এবাৰ গৌৰৱ গগৈক এবাৰ ভূপেন বৰাক এবাৰ মীৰা বৰঠাকুৰক এবাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক আপোনাৰ ভয় খুৱাব বিচাৰিছে আমি ব্ৰিটিছকে ভয় নকৰিলো কংগ্ৰেছ দলে ব্ৰিটিছে এনেদৰে পিছফালৰ পৰা বহুত এইবিলাক তাৰপিছতো আপোনাৰ ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰচেষ্টাত কংগ্ৰেছ দলৰ যোগেদি আমি ব্ৰিটিছক ইয়াৰ পৰা খেদাব পাৰিম এইটো মোৰ কথা নহয় নিজৰ অন ৰেকৰ্ডত প্ৰাক্তন এজন DGPয়ে অন ৰেকৰ্ড পুলিচ ৰেকৰ্ডত আছে মই কোনটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কৃতকাৰ্য হৈছে কওকচোন আধাখনীয়া কাম তেওঁ কোনটো কাম পুৰা কৰিছে প্ৰথম ক্ষমতা পায়ে ক'লে যে মই চেক কৰিম আজি ড্ৰাগছৰ পৰিভৰ ইমান বাঢ়ি গৈছে আপুনি যাৰ ঘৰত হৈছে কি বুজি পাইছে যিসকল আছে যিসকলে খায় সেইসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱহাৰ কৰে সেই পৰ্যায়লৈ গৈছে চেক হৈছে নেকি তথ্যই কি কয় তথ্যই কয় যে আজি ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক আজি ডায়েবেটিক হৈছে